গাহৰি প্ৰেমীসকলৰ বাবে দুখবৰ সম্পূৰ্ণ বন্ধ গাহৰি মাংসৰ বিক্ৰী গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰাৰ জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ 30 দিনলৈ বন্ধ থাকিব গাহৰি মাংসৰ দোকান আৰু বজাৰ নিয়ম অমান্য কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা বন্ধ হ'ব গাহৰিৰ পালন পৰিবহনো নিয়ম নামানিলে বিপদত পৰিব নিয়ম উলংঘা কৰি যদিহে আপুনি আপোনাৰ গাহৰি মাংস প্ৰিয় তেন্তে আছে আপোনাৰ বাবে এই খবৰ জনাই আছো সবিশেষ সম্পূৰ্ণ বন্ধ গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰাৰ জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ 30 দিনলৈ বন্ধ থাকিব গাহৰি মাংসৰ দোকান আৰু বজাৰ নিয়ম অমান্য কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা বন্ধ হ'ব গাহৰিৰ পালন পৰিবহনো নিয়ম নামানিলে বিপদত পৰিব নিয়ম উলংঘাকাৰী আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ বাবে গাহৰি মাংসৰ বিক্ৰীৰ ওপৰত কঠোৰ নিষেধাজ্ঞা প্ৰশাসনৰ কোভিডৰ দৰে অধিক সংক্ৰামক এই সোয়াইন ফ্লু তিনিচুকীয়া হদিয়া সমজিলাৰ কাকপথাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰভাৱ দেখা পোৱা গৈছে আৰু আফ্ৰিকান সোয়াইন ফিভাৰ ধৰা পৰাৰ পাছতে জিলা প্ৰশাসনে তৎকালীনভাৱে এই ৰোগবিধ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশে জাৰি কৰা আৰোপ কৰিছে কেতবোৰ নিষেধাজ্ঞা জনাই আছো এই মুহূৰ্তৰ এক বিশেষ খবৰ যে সম্পূৰ্ণৰূপে বন্ধ হ'ব গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰাৰ জৰুৰী নিৰ্দেশনা দিছে প্ৰশাসনে 30 দিনলৈকে বন্ধ থাকিব গাহৰি মাংসৰ দোকান আৰু বজাৰ আৰু এই নিয়ম অমান্য কৰিলেই গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা বন্ধ হ'ব গাহৰিৰ পালন আৰু পৰিবহনো নিয়ম নামানিলে বিপদত পৰিব নিয়ম উলংঘাকাৰী আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ বাবে গাহৰি মাংসৰ বিক্ৰীৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে কোভিডৰ দৰে অধিক সংক্ৰামক এই সোয়াইন ফ্লু আৰু তিনিচুকীয়া হদিয়া সমজিলাৰ কাকপথাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা দিছে আফ্ৰিকান সোয়াইন ফিভাৰ ধৰা পৰাৰ পাছতে জিলা প্ৰশাসনে তৎকালীনভাৱে এই ৰোগবিধ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা সেই নিষেধাজ্ঞা অনুসৰি হদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়াত আফ্ৰিকান সোয়াইন ফিভাৰৰ কেন্দ্ৰস্থল হিচাপে বিবেচনা কৰি অঞ্চলটোৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ সংক্ৰমিত ঠাই আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ পৰ্যন্ত অঞ্চলক নিৰীক্ষণ এলেকা হিচাপে ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা অনুসৰি অহা 27, 28 আৰু 29 মে তাৰিখে সংক্ৰমিত অঞ্চলৰ গাহৰি মাৰি পেলোৱা হ'ব বুলিও নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিষেধাজ্ঞা 30 দিনৰ বাবে প্ৰযোজ্য হ'ব আৰু উক্ত সময়ছোৱাত হদিয়া সমজিলাৰ সকলো গাহৰিৰ মাংসৰ দোকান বন্ধ থাকিব উক্ত চৰকাৰী নিষেধাজ্ঞা অনুসৰি হদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰি প্ৰেৰণত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে